শুভ ৰাতিপুৱা, আশা কৰোঁ সকলোৱে ভালে আছে আৰু মই আজি আপোনালোকৰ মাজত উপস্থিত হৈছোঁ আন এটি বিশেষ ৰচনালৈ আৰু ৰচনাটিৰ বিষয়বস্তু হৈছে উমানন্দ মন্দিৰ। ব'লক আমি পলম নকৰাকৈ ৰচনাটিলৈ আগবাঢ়ো। প্ৰথমতে আমি হেডলাইন হিচাপে লিখিম উমানন্দ মন্দিৰৰ আভাস। উমানন্দ শব্দটো দুটা হিন্দী শব্দৰ পৰা আহিছে। এটা হৈছে উমা, যিটো ভগৱান শিৱৰ পত্নীৰ আন এটা নাম, আৰু আনটো হৈছে আনন্দ, যাৰ অৰ্থ হৈছে সুখ। উমানন্দ মন্দিৰটো ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ময়ূৰ দ্বীপত অৱস্থিত। এই মন্দিৰটি ভগৱান শিৱক উৎসৰ্গা কৰা হৈছে। ই হৈছে আটাইতকৈ সৰু আৰু দ্বীপবোৰৰ ভিতৰত অন্যতম। মন্দিৰৰ চৌপাশ আৰু ঐশ্বৰিক সৌন্দৰ্যই প্ৰকৃতিপ্ৰেমীসকলৰ বাবে আশ্ৰয়স্থল কৰি তুলিছে। ভস্মকল বা ভস্মকোট নামৰ পাহাৰৰ ওপৰত এই মন্দিৰটো অৱস্থিত। উমানন্দ মন্দিৰৰ ইতিহাস। 1681 চনৰ পৰা 1694 চনলৈকে আহোম বংশৰ শক্তিশালী ৰজা গদাধৰ সিংহই দক্ষ অসমীয়া শ্ৰমিকসকলৰ দ্বাৰা এই মন্দিৰটি নিৰ্মাণ কৰাইছিল। এক কিংবদন্তি অনুসৰি ভগৱান শিৱ এই দ্বীপত ভয়ানন্দ নামেৰে বাস কৰিছিল, ভাস্মক ৰূপত বাস কৰিছিল। কালিকা পুৰাণৰ মতে সৃষ্টিৰ আৰম্ভণিতে শিৱই তেওঁৰ দেহত ভস্ম প্ৰয়োগ কৰি মাতৃ পাৰ্বতীক জ্ঞান প্ৰদান কৰিছিল। প্ৰচলিত আছে যে ভগৱান শিৱই এই মন্দিৰত ধ্যানত ব্যস্ত হৈ আছিল আৰু সেই সময়তে কামদেৱে তেওঁৰ ধ্যান ভংগ কৰিব খোজাত শিৱৰ ক্ৰোধ হৈছিল আৰু শিৱৰ এই ক্ৰোধৰ জুইত কামদেৱ ছাইলৈ পৰিণত হৈছিল। সেয়েহে ইয়াক ভস্মকোট নামেৰেও জনা যায়। লগতে ইয়াক উৰ্বশী দ্বীপ নামেও জনা যায়। উমানন্দ মন্দিৰত উদযাপন কৰা উৎসৱ। বিশ্বাস আছে যে অমাৱস্যাৰ দিনা যদি সোমবাৰ পৰে আৰু সেই দিনা যদি ইয়াত পূজা কৰা হয়, তেন্তে অধিক আনন্দ পোৱা যায়। শিৱ চতুৰ্দশী হৈছে আটাইতকৈ ৰঙীন উৎসৱ। মহাশিৱৰাত্ৰি এই মন্দিৰত অতি ধুমধামেৰে পালন কৰা হয়। যিহেতু এই মন্দিৰটি ভগৱান শিৱক উৎসৰ্গিত কৰা হৈছে, সেইবাবে এই মন্দিৰটিত এই উৎসৱসমূহৰ গুৰুত্ব অধিক। মন্দিৰটিৰ স্থাপত্য। যদিও মন্দিৰটি ভগৱান শিৱক উৎসৰ্গিত, তথাপিও ইয়াত আন 10জন হিন্দু দেৱ-দেৱীৰ মন্দিৰ আছে। উমানন্দ মন্দিৰত সূৰ্য, গণেশ, শিৱ, দেৱীৰ প্ৰতিমা আৰু বিষ্ণুৰ 10 অৱতাৰ পোৱা যায়। মন্দিৰটো নিজৰ মাজতে অসমীয়া শিল্পী আৰু স্থপতিবিদসকলৰ নিপুণতাৰ প্ৰতিমূৰ্তি। ভগৱান শিৱই ধ্যান কৰিবলৈ বহি থকা শিলটোক বহুতো গছ-গছনি আগুৰি আছে। ধন্যবাদ। আজিৰ আমাৰ এই ৰচনাটি ইয়াতেই সমাপ্ত পৰিল। ৰচনাটি যদি আপোনালোকৰ ভাল লাগে তেন্তে লাইক কৰিব, লগতে আপোনালোকৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মই চেষ্টা কৰিম অতি সোনকালে আপোনালোকৰ ওচৰত আৰু আন ভাল বিষয়ৰ ওপৰত ৰচনা লৈ আহিবৰ বাবে। ধন্যবাদ। ভালে থাকিব, কুশলে থাকিব।